নমস্কাৰ নমস্কাৰ আছো আমি সব আইছো নমস্কাৰ নৱগঠিত চিচিবগা সমষ্টিৰ পৰা টিকট লাভ কৰা জীৱন গগৈ বাসগৃহত এই মুহূৰ্তত আছো আৰু মহিলাসকলে টিকট পোৱাৰ পিছতে এনেধৰণে আনন্দ উল্লাস কৰি থকা দেখিবলৈ পোৱা গৈছে। আমি পোনপটীয়াকৈ পৰিৱেশটো আমি দেখাইছো। মহিলাসকলে জীৱন গগৈ টিকট লাভৰ পিছতে এনেধৰণে গান গাই নৃত্য কৰি এনেধৰণে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। আমি এই পৰিৱেশটো পোনপটীয়াকৈ দেখাইছো। এয়া হৈছে চিচিবগা সমষ্টিৰ টিকট লাভ কৰা জীৱন গগৈৰ বাসগৃহৰ দৃশ্য। আমি ভিতৰলৈ সোমাই যাম তেওঁৰ বাসগৃহটো দেখাবৰ কাৰণে, যিহেতু জীৱন গগৈ এজন সাধাৰণ কৰ্মী আছিল আৰু তেওঁ এই সাধাৰণ ঘৰখনৰ পৰাই তেওঁ কাম কৰি বিজেপি দলৰ হৈ কাম কৰি গৈছিল আৰু আজি বিজেপি দলে তেওঁক টিকট প্ৰদান কৰিলে আৰু টিকট প্ৰদান কৰাৰ পিছতে এনেধৰণে বাসগৃহত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। আমি এনেধৰণে তেওঁ বাসগৃহৰ ভিতৰতে সোমাই আহিছোঁ। ইতিমধ্যে তেওঁ ইয়াৰ পাকঘৰ আৰু পাকঘৰত তেওঁ এনেধৰণে সাধাৰণভাৱে জীৱন যাপন কৰি আছিল আৰু এই জীৱন যাপন কৰি থকাৰ পাছতে তেওঁ দলৰ হৈ কাম কৰি আছিল আৰু জীৱন গগৈ পত্নীৰ সৈতে এই মুহূৰ্তত আমি উপস্থিত আছোঁ। তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ বাইদেউ, আপোনাৰ নামটো? মোৰ নাম শ্ৰীমতী অঞ্জলি গগৈ। জীৱন গগৈ তেওঁ কেতিয়াৰ পৰা আচলতে দলৰ লগত জড়িত আছিল? তেখেত দলৰ লগত জড়িত বহুত দিন পৰা ক'ব পাৰি, প্ৰায় চাগে 20 বছৰ মানেই হৈছে। তেখেতে প্ৰথম আজোৱা পঞ্চায়তৰ পৰা প্ৰেচিডেণ্ট হৈছিলে, তেতিয়া হাৰিছে। তাৰপিছত 5 বছৰ দিন ধেমাজি মণ্ডলৰ প্ৰেচিডেণ্ট হৈ আছিলে। তাৰ পাছত আকৌ মাছখোৱা মণ্ডলত মানে প্ৰেচিডেণ্ট হৈছিলে, মণ্ডল প্ৰেচিডেণ্ট। তাৰ পাছতে তেখেতক জিলা পৰিষদৰ টিকট দি পেলাই এতিয়া হৈ গৈছে যে সদস্য তেখেত জিকি আছিলে। পত্নী হিচাপে কেনেকুৱা অনুভৱ? কেতিয়াও ভাবিছিলনে মানুহজনো MLA খেলিব বুলি? মই MLA খেলিব বুলি ভবা নাছিলোঁ। তেখেতে কিন্তু এনেকৈ ইমান নিষ্ঠাবান সহকাৰে কামখিনি কৰি যায় যে সেইকাৰণে মই ভাবিছিলোঁ যে তেওঁ পাৰ্টি কৰি ঘৰক গুৰুত্ব নিদিয়ে, কিন্তু পাৰ্টিত তেওঁ যিমানেই গুৰুত্ব দিয়ে। সেইকাৰণে মানে এনেকুৱা হ'লেও এইখন টিকেট যে পাব বা এনেকৈ ল'ব বুলি মই ভবা নাছিলোঁ। কিন্তু নিশ্চিতকৈ আপোনালোকৰ গোহালি দেখিলে গম পোৱা যায় যে গাঁৱৰ এটা মানে প্ৰভাৱ আছে। এতিয়া কেনেধৰণৰ আপোনাৰ ৰাইজলৈ আহ্বান জনাব বুলি পত্নী হিচাপে? মই পত্নী হিচাপে ৰাইজলৈ এইটোৱে আহ্বান জনাম, তেখেতক যাতে জয়যুক্ত কৰক। সেয়েহে তেখেত ৰাইজৰ মানুহ যেতিয়া ৰাইজৰ হৈ থাকিব, ৰাইজৰ কাম কৰিব। দলৰ হৈ কাম কৰিবলৈ যাওঁতে ঘৰত কেতিয়া ৰাতি নহাকৈ আছিল? ৰাতি নহাকৈ থাকে, কিন্তু তেখেতে মানে দলৰ কাম কৰিব পাৰিলে ঘৰক সিমান গুৰুত্ব নিদিয়ে। কিন্তু কেতিয়াবা মই এতিয়া 10 দিনৰ কাৰণে 6 দিনৰ কাৰণে কিবা ট্ৰেইনিঙত গৈছিলে গুৱাহাটী। 6 দিনৰ ভিতৰত মই 6 বাৰো ফোন কৰা নাছিলোঁ। তেওঁ নিজেতো এবাৰো নকৰিলে, কিন্তু মই কৰিলেও তেওঁ বিজি দেখায়। কিন্তু তথাপিও এতিয়া তেওঁ দলৰ কাম কৰি যেতিয়া ভাল পায়, দলক আগবঢ়াই লৈ যাব। তেখেতক যাতে জয়যুক্ত কৰক, আপোনালোকে সকলোৱে সহযোগ কৰিব। তেখেতে ৰাইজৰ লগতে ৰাইজৰ কামেই কৰিব। আজি দলে টিকট প্ৰদান কৰিছে, কি ক'ব দলক কোটি বাৰ ধন্যবাদ জনাইছোঁ। আৰু কিছু মহিলা আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা অনুভৱ সাধাৰণ এজন কৰ্মীয়ে টিকট লাভ কৰিছে? খুব ভাল লাগিছে। মই নীলাক্ষী বুঢ়াগোহাঁই, এই যে মাছখোৱা এতিয়া বৰ্তমান AP মাছখোৱা ব্লকৰ AP সভানেত্ৰী, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী। জীৱন দাক লগ পাইছিলোঁ প্ৰথম ইলেকশ্যনৰ সময়তে লগ পাইছোঁ আৰু এতিয়ালৈকে যিমান দিন মানে লগ পাইছোঁ, এজন চহা গাঁৱলীয়া বুলি ক'বলৈ গ'লে জীৱন দাকে মানে আঙুলি টুৱাই ক'ব পাৰি যে এজন চহা গাঁৱলীয়া লোক। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এনেকুৱা এজন মানুহক যে আজি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আমি নথৈ আনন্দিত হৈছোঁ। নিশ্চিতকৈ এনেধৰণে এতিয়া আনন্দৰ বন্যা বৈছে এতিয়া এই গাঁওখনত আৰু জীৱন গগৈক সকলোৱে জয়যুক্ত কৰাবৰ কাৰণে তেওঁলোকে সদল বলে লাগিব বুলি তেওঁলোকে ইতিমধ্যে মন্তব্য কৰিছে আৰু পত্নীয়ে ইতিমধ্যে সকলোলৈ আহ্বান জনাইছে যে জীৱন গগৈক সকলোৱে জয়যুক্ত কৰিবলৈ তেওঁ আহ্বান জনাইছে। এনেধৰণে এতিয়া এই ঘৰখনত উৎসৱমুখৰ
পৰিৱেশ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।